গোলাঘাটত চিত্ৰশিল্পী ইঞ্জু আহমেদৰ একক চিত্ৰ প্ৰদৰ্শনী। গোলাঘাটৰ শিল্প সংস্কৃতিৰ জগতত এক উল্লেখযোগ্য মুহূৰ্ত। তৰুণ চিত্ৰশিল্পী ইঞ্জু আহমেদৰ জীৱনৰ প্ৰথমটো একক চিত্ৰ প্ৰদৰ্শনী গোলাঘাটৰ ঐতিহ্যমণ্ডিত কলা বিথীকাত অতি উৎসাহ আৰু উদ্দীপনাৰে অনুষ্ঠিত হয়। গোলাঘাট চাৰুকলা বিদ্যালয় আৰু বোকাখাতৰ প্ৰায় আৰ্ট গেলাৰীৰ সহযোগত আয়োজন কৰা এই প্ৰদৰ্শনীয়ে স্থানীয় শিল্প অনুৰাগী মহলত ব্যাপক সঁহাৰি লাভ কৰে। প্ৰদৰ্শনীৰ দ্বাৰা মুকলি কৰে গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সম্পাদক তথা বিশিষ্ট চিত্ৰশিল্পী নিখিলেশ্বৰ বৰুৱাই। তেওঁৰ প্ৰদৰ্শনী উদ্বোধন কৰি ইঞ্জু আহমেদৰ চিত্ৰকৰ্মৰ ভূয়সী প্ৰশংসা কৰে আৰু তৰুণ প্ৰজন্মৰ শিল্পীসকলক অনুপ্ৰাণিত কৰিবলৈ উৎসাহজনক বক্তব্য প্ৰদান কৰে। তেওঁ কয় যে এনে একক প্ৰদৰ্শনীয়ে তৰুণ শিল্পীসকলৰ আত্মবিশ্বাস বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু অসমৰ চিত্ৰকলাক এক নতুন উচ্চতালৈ লৈ যোৱাত সহায়ক হয়। উদ্বোধনী অনুষ্ঠানত সহযোগিতা আগবঢ়ায় বিশিষ্ট লেখক সাহিত্যিক তথা চিকিৎসক ডাক্তৰ কুমুদ কুমাৰ দত্তই। সভাত বিশেষ অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট চিত্ৰশিল্পী ত্ৰিদীপ দত্ত, পৰীক্ষিত বৰুৱা আৰু পাপু ঘোষে শিল্পকলাৰ সামাজিক গুৰুত্ব আৰু ইঞ্জু আহমেদৰ শিল্পী সত্তা সম্পৰ্কে বক্তব্য প্ৰদান কৰে। তেওঁলোকে এই তৰুণ শিল্পীৰ অদম্য মনোবল আৰু সৃষ্টিশীলতাৰ প্ৰশংসা কৰি প্ৰথমবাৰৰ বাবে একক প্ৰদৰ্শনী অংশগ্ৰহণ কৰা ইঞ্জু আহমেদৰ এই বহুল প্ৰতীক্ষিত প্ৰদৰ্শনীখনৰ আঁত ধৰে বিশিষ্ট চিত্ৰশিল্পী মনজিত ৰাজখোৱাই। তেওঁ শিল্পীগৰাকীৰ সৃষ্টিকৰ্মৰ বিষয়ে বিশদভাৱে আলোকপাত কৰি দৰ্শকসকলক শিল্পকৰ্মসমূহৰ অন্তৰ্নিহিত ভাৱ আৰু তাৎপৰ্য সম্পৰ্কে অৱগত কৰায়। ইঞ্জু আহমেদৰ ছবিসমূহ জীৱনৰ বিচিত্ৰ অনুভৱ, প্ৰকৃতিৰ সৌন্দৰ্য আৰু সামাজিক বাস্তৱতাৰ এক অপূৰ্ব সমন্বয় লক্ষ্য কৰা যায় বুলি তেওঁ মন্তব্য কৰে। গোলাঘাট কলা বিথীকাৰ হৈ ভৱকান্ত শইকীয়াই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। তেওঁ অনুষ্ঠানলৈ আগত অহা সকলো বিশিষ্ট অতিথি আৰু চিত্ৰপ্ৰেমীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি গোলাঘাট কলা বিথীকাৰ বাৰ্ষিক মুখপত্ৰ সৃষ্টি আনুষ্ঠানিক উন্মোচন কৰা হয়। এই মুখপত্ৰখন উন্মোচন কৰে বিশিষ্ট চিত্ৰশিল্পী নিখিলেশ্বৰ বৰুৱা আৰু ত্ৰিদীপ দত্তই। এই মুখপত্ৰখনে অসমৰ চিত্ৰকলাৰ শিল্প জগতৰ বিভিন্ন দিশ সামৰি লৈছে বুলি জানিব পৰা গৈছে। সামগ্ৰিকভাৱে এই অনুষ্ঠানটো এক স্মৰণীয় অনুপ্ৰেৰণাদায়ক মুহূৰ্ত হিচাপে পৰিগণিত হয়। গোলাঘাটৰ শিল্প সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ ক্ষেত্ৰত কলা বিথীকা আৰু এনে আয়োজকসকলৰ অৱদান অতুলনীয়। ইঞ্জু আহমেদৰ এই সফল যাত্ৰাই অসমৰ তৰুণ শিল্পীসকলক নিজৰ সৃষ্টিক বিশ্ব দৰবাৰত দাঙি ধৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে। হয়, গোলাঘাটৰ চাৰুকলা বিদ্যালয়ৰ উদ্যোগত আৰু বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত তথা প্ৰয়াস আৰ্ট গেলাৰীৰ উদ্যোগত গোলাঘাট কলা বিথীকাত এখন চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰা হৈছে আৰু এই চিত্ৰ প্ৰদৰ্শনীৰ শিল্পী হৈছে ইঞ্জু আহমেদ। আচলতে ইঞ্জু আহমেদ গোলাঘাট চাৰুকলা বিদ্যালয়ৰ একেবাৰে প্ৰথম অৱস্থাৰ ছাত্ৰী আছিলে আৰু বৰ্তমান তেওঁ বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ। গতিকে তেওঁ দীৰ্ঘদিন ধৰি চিত্ৰকলাৰ চৰ্চা কৰি আছিল। বিভিন্ন দলীয় প্ৰদৰ্শনত যদিও এই চিত্ৰ প্ৰদৰ্শন কৰি আছিলে, কিন্তু আজিলৈকে ব্যক্তিগতভাৱে বা এককভাৱে চিত্ৰ প্ৰদৰ্শনী কৰা নাছিলে। আজি প্ৰথমবাৰৰ বাবে গোলাঘাট এই কলা বিথীকাত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে আৰু প্ৰদৰ্শনীত প্ৰায় 50খনৰ ওচৰা-ওচৰি চিত্ৰ প্ৰদৰ্শন কৰা হৈছে আৰু আটাইখিনিয়ে জীৱন সম্পৰ্কীয় কথা কৈছে, প্ৰকৃতি সম্পৰ্কীয় কথা কৈছে আৰু তেওঁৰ চিত্ৰশৈলীৰ যি নতুনত্ব আছে সেয়া বহন কৰিবলৈ আজি বহুকেইগৰাকী চিত্ৰশিল্পী ইয়াতে সমাহাৰ ঘটিছে। বিশেষকৈ আমাৰ আমন্ত্ৰিত শিল্পীসকল আছে। গুৱাহাটীৰ পৰা আহিছে নিখিলেশ বৰুৱা ডাঙৰীয়া, একেলগে ত্ৰিদীপ দত্ত আছে, পাপু ঘোষ ডাঙৰীয়া আছে আৰু পৰীক্ষিত বৰুৱা আছে। গতিকে আটাইখিনি আহি ইয়াত সমাৱেশ ঘটিছে। ইমানসকল ব্যক্তি বিভিন্ন ঠাইৰ পৰা আহিছে ছবি চাবলৈ। মই খুব ভাল পাইছোঁ, সুখী হৈছোঁ। আচলতে এইখন মোৰ প্ৰথম একক প্ৰদৰ্শনী। আগতে আমি গ্ৰুপত দলীয়ভাৱে বিভিন্ন ঠাইত কৰিছিলোঁ আৰু ছবি আঁকি ভাল পাওঁ আৰু ছবি আঁকিলে নহ'ব, মানুহে চালেহে ভাল লাগিব। গতিকে ৰাইজে যে আগবঢ়াই দিছোঁ, ৰাইজে যদি ভাল পায় তাতেই মোৰ সুখী। চিত্ৰশিক্ষাৰ মাজেদি মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত আমি বহু ক্ষেত্ৰত সহযোগ কৰিব পাৰোঁ। তেওঁলোকৰ ব্যক্তিত্ব পৰিচয় কৰাত বা তেওঁলোকক দিশ নিৰ্ণয় কৰাত, ব্যক্তিত্বৰ বিশেষ দিশ নিৰ্ণয় কৰাত এই চিত্ৰ শিক্ষাটোৱে
10 বছৰ তলৰ ছাত্ৰ ছাত্ৰীক মানে বিশেষকৈ আমি চিত্ৰকলা শিক্ষা দিয়াৰ বৰ বেছি পক্ষপাতি নহয় বা তেওঁলোকক চিন্তামুক্তি কৰাটো আমি নিবিচাৰোঁ। কিন্তু তেওঁলোকক মুকলিভাৱে মুক্ত অংকন মুকলিভাৱে আগবাগ কৰা প্ৰকৃতিৰ বিভিন্ন বিষয়ক লৈ তেওঁলোকে আজি আগবাগ কৰে আমি ভাল পাওঁ। আমি শিক্ষয়িত্ৰী হিচাপে এইটোৱে ভাবোঁ আৰু এইটো মোৰ বাবে আশীৰ্বাদ এই